তো হেল্ল' গাইছ স্বাগতম জনাইছোঁ আকৌ আজি এটা নতুন ভিডিঅ' লৈ তো আৰু গাইছ আজি ওলাই গৈ আছোঁ মাছ মাৰিবৰ কাৰণে মানে পানী সিঁচিবৰ কাৰণে আৰু পানী সিঁচি কিনে আজি মাছ ধৰিম তো পানী আছে নে নাই গৈ আছোঁ এতিয়াহে ওলাই গৈ আছোঁ আপোনালোকক দেখুৱাম তো বহুত দিন মাছ ধৰা নাই তো আজি মানে পানী সিঁচি মাছ ধৰিম আৰু এতিয়া পথাৰৰ কিনাৰে কিনাৰে গৈ আছোঁ আৰু কেইটা চাওক ধানকেইটা পথাৰৰ ধানকেইটা এতিয়া পোকবা ধৰিছে তো ধানকেইটা মানে পুকিছে আৰু এতিয়া কাটিব চলে আৰু এতিয়া আৰু এই চাওক পথাৰৰ ধানকেইটা পথাৰকেইটা পানী পানী হৈ আছে এখন আৰু এইফালে ধান কি মানুহৰ লগত সমান সমান হয় আৰু ধানকেইটা বাবা ধানেৰ মাজেৰে গৈ আছোঁ এতিয়া জাকৈ বাল্টিং লৈ কিনে পানী সিঁচিবৰ কাৰণে গৈ আছোঁ ধানেৰ মাজেৰে আৰু সৰুকৈ ৰাস্তা আছে বাৰু ৰাস্তাৰে গৈ আছোঁ এতিয়া আৰু গাইছ এতিয়া সন্ধিয়াও হৈ গ'ল তো এতিয়া পাওঁনে নাই তো পানী সিঁচিব পাৰোঁনে নাই নাজানো তো টাইম মানে নথকা হৈ গ'ল তো অলপমান ওলাই গৈছিলোঁ তো বাহিৰত সেয়াৰ কাৰণে টাইমটো গুচি গ'ল তো এতিয়া তথাপিও গৈ আছোঁ আপোনালোকে দেখা পাব কি হয় আমি পানী সিঁচিব পাৰোঁ নে নোৱাৰোঁ আছে নে নাই পানীটো চোৱা নাই আগতে তো আজি গৈ আছোঁ আছে নে নাই আৰু গাইছ সেইকেইটা চাওক সেইকেইটা ধানৰ পথাৰ আছিল তো হাতীয়ে চব এইকেইটা মানে সেনেকুৱা মানে বহুত জাক জাক আহে আমাৰ ফালে তো জাক জাক আহি কিনে সেনেকুৱা ধানকেইটা নষ্ট হৈ গ'ল তো সিহঁতে ইমান নাখায় কিন্তু ইফাল উফাল খোজকাঢ়াতে নষ্ট হৈ যায় ধানকেইটা কেনেকুৱা হৈ গ'ল আৰু এইটোখিনি নহয় ৰ'ব আকৌ দেখুৱাই আছোঁ আপোনালোক কেনেকুৱা আখুৰ দিছে ধানকেইটা এইটো চাওক এইটো একেবাৰে পথাৰে চেচ একেবাৰে অৱস্থা নাই গোটাই ধানে এইটো পোৱা নাই এইবাৰ খেতিটো দেখা পাইছে সেনেকুৱা এই মালিকৰ এইবাৰ চেচ ধানে নাই এইবাৰ এনেকুৱা আখুৰ দিছে এই পথাৰটো বহুত দূৰলৈকে এইফালে কাটছে ঘূৰি থকাটো এইখিনিলৈকে এইখিনিৰ পৰা এইখিনিলৈকে দেখা পাইছে গোটাই ধান নষ্ট চেচ আৰু গাছ ইফালে ৰ'দো গুচি যাব লাগছে কিন্তু আমাৰ কাম একো হোৱাই নাই তো এতিয়া সেই পানী ব্লক দিবৰ কাৰণে মাটি কাটি আছোঁ সেই কি হ'বৰে আজি পাৰোঁনে নাই নহ'ব আৰু কি হয় আমাৰ পানী ব্লক কৰা হৈ গ'ল সিফালে তো আৰু এতিয়া পানী সিঁচাত লাগি গৈছোঁ তো এতিয়া ময়ো লাগি গৈছোঁ ফটাফট এতিয়া ৰ'দো নাই আৰু তো এতিয়া যিহেতু দিনটো ছুটি তো ইমান টাইম নাথাকে তো ফটাফট আমি পানীটো সিঁচিব পাৰোঁনে নাই আপোনালোকে চাই থাকিব আৰু গাইছ এতিয়া পানী সিঁচা আৰম্ভ তো টাইমো নাই আৰু ইমান ফটাফট সিঁচিব লাগে মাছ আছে না নাই নাজানো এতিয়া পানীটো কমিলেহে গম পাম মোটামুটি বহুতকেইটা খালী কৰিলোঁ আৰু মাছ আছে না নাই কিন্তু দেখাই পোৱা নাই এতিয়ালৈকে মাছ আছে নাই গমেই পোৱা নাই দেই মাছ নাথাকিলে চেচ আৰু আমাৰ কষ্ট সেইকেইটা পানী বহুতকেইটা কমালোকে আৰু গাইছ পানী চেচ মোটামুটি বহুতকেইটা গেল কিন্তু মাছ পোৱাটো দেখাই দিছে আৰু মাছ চাগে নায়েকে একটাৰ বা কিবাই নাই আৰু জাতকাই নাই আৰু মাছৰ আৰু যিকেইটা মাছ ইফালে চাওক সৰু সৰু মাছ দেখা পাইছে জাখুইত কিন্তু ডাঙৰ মাছ একটাৰো শব্দই নাই এতিয়া সৰু সৰু মাছে প্ৰথমতে কিবা কৰিলোঁ তাৰপিছত আকৌ এতিয়া চেচ কৰিব লাগিব এইটো চেচ কৰিলোঁ বাৰু সেয়া গাইছ মাছ চেং মাছ নে কিবা অ' ঘৰে মাছ গাইছ ঘৰে মাছ দেখা পাইছে আৰু এইফালে একটা সৰু কৰি এইটো ঘৰে মাছ আৰু পূৰা খালী তো আপোনালোকে দেখা পাইছে তো এতিয়া মাছ কিমান পাইছোঁ দেখা পাইছোঁ ৰ'ব আৰু গাইছ এতিয়া আমাৰ মাছ চোৱা হৈ গ'ল আৰু সেই পানী যিটো বন্ধ কৰিছিলোঁ সেইটা ভাঙবা যাব ৰ'ব সেইখিনিত কি এখন মাছ ওলাব লাগছে না কি পুঠি মাছ দেখছে এই একটা একটা সৰু সৰু কাৰণে ধৰি থাকিব লগা হৈ আছে ভাঙি দিওঁ আৰু গাইছ আকৌ এটা ঠাইত আহি পালোঁ পুৰা জংঘল ইয়াতে তো ইয়াতে আকৌ পানী সিঁচিম বুলি ভাবিছোঁ তো পাৰোঁনে নাই পুৰা জংঘল হৈ আছে ইয়াতে আৰু গাইছ বহুত কষ্টৰ পিছত পানী সিঁচাৰ পিছত আপোনালোকক মাছ দেখুৱাইছোঁ কিমান পাইছোঁ এইয়া দেখছে
মাছ দেখছে সেইটোৱে হ'ল হিয়াৰ মাছ দেখা পাইছে তো মাগুৰ মাছ আছে একটা তাৰপিছত গৰৈ মাছ 2-3টা মান আছে আৰু বাকী সৰু সৰু মাছ এইটোৱে ডাঙৰ মাছ নাই আৰু তো আৰু গাইজ প্ৰথম সৰুটাৰ পৰাই আৰম্ভ কৰিছোঁ যিহেতু ইয়াতে জাগাও সৰু তো মানুহ ইমান মানে শিকিব নাপায় তাৰ কাৰণে জাগা সৰু কাৰণে এইবাৰ সৰুকৈ লগাই দিছোঁ প্ৰথমত তাৰপিছত লাহে লাহে মাৰি আছোঁ ভাগৰ লাগি গৈছে তাতে খিচাতে এতিয়া মই নামিলোঁ নাপাৰোঁ আৰু গাইছ বা কষ্টৰে এইবাৰ ইয়াক পঠালোঁ তিনিজনে আহিছোঁ তিনিজনে পুৰা অদল বদল কৰি পানী সিঁচি আছোঁ আৰু গাইছ ইয়াতো মোটামুটি পানী শেষ কিন্তু মাছ আছে নে নাই এতিয়ালৈকে গম পোৱা নাই আজি যদি বাইকো নাই ন মাছো নাপাম আৰু শেষ একেবাৰে মাছে দেখা পোৱা নাই এইফালে ভিতৰত একটা আছে কাৰবাৰৰ ভিতৰত কিন্তু মাছ আছে নে নাই সিহে জানে আৰু কিন্তু এইখিনিত মাছেই নাই একটাও শব্দও নাই মাছৰ কি হ'ব ৰে ইমান কষ্ট কৰি পানী সিঁচাৰ পিছত যদি মাছে নাপাওঁ কি হ'ব তোৰ গাইছ আমাৰ পানী সিঁচা হৈ গ'ল তো মাছটো নাপালোঁকে আজি মাছ পাৱাৰ দিন নাই আমাৰ মাছ পাৱাৰ দিন নহয় আজি তো গাইছ সেনেকুৱাকৈ অলপমান পালোঁ আৰু এইফালে তো গাইছ আজি মাছ পাৱাৰ দিন নহয় আৰু আমাৰ মাছ নাপালোঁকে তো চাওঁ ঘৰতে যাওঁ আৰু ইয়াৰ পৰা দুটা কৰি মানে পানী সিঁচিলোঁ দুটা ঠাইত কিন্তু মাছ নাই যিকি নহওক তো কষ্ট কৰি হ'লে পানী সিঁচিছিলোঁ কিন্তু কষ্টৰ নামত অলপমান হ'লেও পাইছোঁ আৰু তো চবে ভাবিছিল কিন্তু অলপমান মাছ পাম বুলি যিটো আশা কৰিছিলোঁ সেইটো নাই চবৰে অৱস্থা বেয়া কোনো চাফ চিকুণ নাই আৰু জিংকা আছে সেনেকাই কোনো ধোৱা ধুই নাই গা চা ডাইৰেক্ট গৈ আছে সেনেকুৱাই তো তিনিজনে আহিছিলোঁ তো এতিয়া ঘৰত যাওঁ আৰু গাইছ ইয়া চাওক টোটেল মাছ সেইকেইটাই শিঙি মাছ মাগুৰ মাছ এইকেইটা কি কয় ঘৰাই মাছ সেইকেইটাই শিঙি মাছ আছে তাৰপিছত বাকী সৰু সৰু মাছ দেখা পাইছে মাগুৰ মাছ এইখিনিয়ে মাছ তো আজি দিনটোৰ কষ্ট কৰাৰ মাছ এইটোৱে তো তিনিজনে গৈছিলোঁ তিনিজনৰ কষ্টৰ সেইটোৱে মাছ দেখিছে তাৰ শেষত মানে তিনিজনে বাস কৰিলোঁ মাছটো আৰু অলপকৈ লৈ গৈছোঁ যিটো পানী কষ্টকৈ সিঁচিছোঁ ন ঘৰলৈ যাম নহ'লে গালি খাম দিনটা মানে পানী সিঁচাতে দিন গ'ল নহ'লে গালি খাম ইয়াৰ কাৰণে অলপমান লৈ গৈছোঁ ঘৰৰ কাৰণে